নমস্কাৰ। বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ এক্সিট পোলত দেখুৱাইছে যে স্পষ্টভাৱে NDA চৰকাৰ গঠন কৰিব আৰু প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। আনহাতে ইণ্ডিয়া এলায়েন্সৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কৈছে যে ইণ্ডিয়া এলায়েন্সে 295খন আসন পাব আৰু অন্যান্য নিৰ্দলীয় বা এলায়েন্সত নথকা MP সকলক লগত লৈ চৰকাৰ গঠন কৰিব। গতিকে ভাৰতৰ জনসাধাৰণৰ মাজত এক দোদুল্যমান চিন্তাৰ উদ্ৰেক হৈছে আৰু কোনে চৰকাৰ কৰিব সেইটো এক প্ৰশ্নবোধক চিন হৈছে যদিও এক্সিট পোলবোৰৰ মতে নৰেন্দ্ৰ মোদী বা NDA চৰকাৰ গঠন কৰিব। কিন্তু এক্সিট পোলৰ কথাবোৰ বা হিচাপবোৰ সত্যনে? আগৰ যিবোৰ এক্সিট পোল প্ৰদৰ্শন কৰা হৈছিল বা প্ৰকাশ কৰা হৈছিল সেই এক্সিট পোল কিন্তু সত্যত পৰিণত হোৱা নাই, বৰঞ্চ বিভিন্ন তথ্য তেওঁলোকৰ ওলট পালট হৈ যোৱা দেখিবলৈ পোৱা যায়। উদাহৰণ হিচাপে আমি যোৱা লোকসভা নিৰ্বাচনৰ এক্সিট পোলবিলাকৰ কথাকে ক'ব খুজিছোঁ। যোৱা লোকসভা নিৰ্বাচন অৰ্থাৎ 2019 চনৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া টুডে আৰু মাই এক্সিছে এক্সিট পোলত দেখুৱাইছিল যে NDA 339ৰ পৰা 365খন আসন পাব আৰু UPA 77খনৰ পৰা 108খনলৈ আসন পাব পাৰে। ঠিক তেনেদৰে নিউজ 24-এ দেখুৱাইছিল যে NDA 350খন পাব আৰু UPA 100খন আসনহে পাব। টাইমছ নাৱে দেখুৱাইছিল যে NDA 306খন পাব আৰু UPA 120খন আসন পাব। ঠিক তেনেদৰে সুদৰ্শন নিউজে দেখুৱাইছিল যে NDA 305খন আসন পাব আৰু UPA 124খন পাব। নিউজ 18-এ দেখুৱাইছিল যে NDA 334খন আসন পাব আৰু UPA 80ৰ পৰা 82খন আসনহে পাব। কিন্তু যেতিয়া লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ হ'ল তেতিয়া স্পষ্টভাৱে দেখা গ'ল যে NDA 353খন আসন পালে আৰু UPA 93খন আসনহে পালে। এক্সিট পোলবিলাকৰ যিবোৰ হিচাপ বা তথ্য সেই হিচাপ বা তথ্যৰ কোনো মিল নাথাকিল। যোৱা লোকসভা নিৰ্বাচনে এই কথা স্পষ্ট হৈছে। তাৰ আগৰবাৰ লোকসভাৰ নিৰ্বাচন অৰ্থাৎ 2014 চনৰ নিৰ্বাচনত ইণ্ডিয়া টুডে এক্সিট পোলত দেখুৱাইছিল যে NDA 272খন আসন পাব আৰু UPA 115খন আসন পাব। নিউজ 14-এ দেখুৱাইছিল যে NDA 340খন আসন পাব আৰু UPA 101খন পাব। ABP নিউজে দেখুৱাইছিল যে NDA 274খন আসন পাব আৰু UPA 97খন আসন পাব। টাইমছ নাৱে দেখুৱাইছিল যে NDA 249খন আসন পাব আৰু UPA 148খন আসন পাব। CNN-এ দেখুৱাইছিল যে NDA 240খন পাব আৰু UPA 97খন আসন পাব। কিন্তু ভোট গণনাৰ সময়ত দেখা গ'ল যে